পলাকবাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা একাধিক কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰীগৰাকীৰ পলাকবাৰী আঞ্চলিক হাইস্কুল ভৱনৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 7 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব বিদ্যালয়খনৰ ভৱনটো লোক নিৰ্মাণ বিভাগৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰে বিদ্যালয় গৃহ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে দুমাহৰ ভিতৰত গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পৰ কাম আৰম্ভ কৰি দুবছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ বিমান বন্দৰলৈ ৰিং ৰোডৰ পৰা হ'ব এলিভেটেড কৰিডৰ দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গুৱাহাটী লাভ কৰিব আন এক পৰিচয় অসমৰ প্ৰতিখন জিলাতে উত্তৰ দক্ষিণ পাৰক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'ব দলং যেটো কন্ট্ৰেক্ট বা ঠিকা বুলি কয় তাক ইতিমধ্যে আবলটন কৰা হৈছে আৰু মই ভাবো যে অহা দুমাহৰ ভিতৰত তীব্ৰ গতিত কাম আৰম্ভ হ'ব আৰু দুবছৰৰ ভিতৰত ই সম্পূৰ্ণ হৈ উঠিব এইটো ৰিং ৰোডটো হৈ যোৱাৰ পিছত এয়াৰপৰ্টলৈকেও ৰিং ৰোডলৈকে এটা এলিভেটেড কৰিডৰ হ'ব যেনেকৈ নাৰেংগী কুৰুৱাৰ দলং ইয়াৰ লগত সন্নিবিষ্ট হৈ আছে ইয়াৰ পিছত নগাঁও মৰিগাঁও আৰু দৰঙৰো দলং হ'ব আগলৈকে গৈ মাজুলী কমলাবাৰীৰ দলং অৰ্থাৎ অসমৰ প্ৰত্যেকখন জিলাতে একোখনকৈ ব্ৰহ্মপুত্ৰৰ দলং আমি পাই যাম আৰু ৰিং ৰোড প্ৰকল্পই এটা ডাঙৰ পৰিৱৰ্তন কৰিব মই ভাবো যে দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে এটা নতুন পৰিচয় গুৱাহাটীয়ে লাভ